ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অটো চালকৰ কন্যা নৃত্যৰে চমক সৃষ্টি অপ্সৰা বড়োৰ অপ্সৰাক লৈ উৎফুল্লিত মৰিগাঁওবাসী সনি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' ছুপাৰ ডান্স চেপ্টাৰ 5ৰ পৰা টপ 10লৈ নিৰ্বাচিত হৈছে মৰিগাঁৱৰ কন্যা অপ্সৰা বড়ো। মায়ানগৰী মুম্বাইত উজ্বলি উঠিছে মৰিগাঁৱৰ কণমানি অপ্সৰা বড়ো। এজন অটো চালকৰ কন্যাই চমক সৃষ্টি কৰিছে মায়ানগৰী মুম্বাইত। মৰিগাঁও জিলাৰ বানমুৰি নামৰ ভিতৰুৱা গাঁওখনৰ পৰা অপ্সৰা বড়োৱে নৃত্যৰ জৰিয়তে অসমৰ লগতে জিলিকি উঠিছে ৰাষ্ট্ৰীয় পৰ্যায়ত। নমস্কাৰ, মোৰ নাম অপ্সৰা বড়ো। মোৰ ঘৰ মৰিগাঁও জিলাত। আপোনালোকে গমে পায় যে মই ছুপাৰ ডেন্সাৰ চেপ্টাৰ 5ৰ টপ 12ত আছোঁ। আপোনালোকে মোক ইমান মৰম আশীৰ্বাদ ছাপোৰ্ট কৰি আছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে সদায় এনেকৈ মৰম আশীৰ্বাদ ছাপোৰ্ট কৰি থাকিব, যাতে মই আৰু আগুৱাই যাব পাৰোঁ আৰু ফাইনেললৈকে যাব পাৰোঁ। ধন্যবাদ। সনি টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' ছুপাৰ ডান্স চেপ্টাৰ 5ৰ পৰা টপ 10লৈ উন্নীত হৈছে অপ্সৰা বড়ো। ইতিমধ্যে অপ্সৰা বড়োক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে পৰিয়ালটিৰ কাষত থিয় দিছে জিলাখনৰ দল সংগঠনৰ লগতে গুণমুগ্ধ তথা শুভাকাংক্ষীসকল। আৰ্থিকভাৱে দুৰ্বল অপ্সৰাৰ পিতৃয়ে মৰিগাঁও জিলাৰ লগতে অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ যাতে সক্ষম হয়, তাৰ বাবে সকলোৰে পৰা মৰম আশীৰ্বাদ আৰু সহায় বিচাৰিছে। পোনপ্ৰথমে মই অসমবাসী ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনালোঁ। নিজকে আচলতে বহুত সুখী, বহুত ভাল লাগিছে। অপ্সৰা মোৰ ছোৱালী, তাই বৰ্তমান মুম্বাইৰ ডান্স ৰিয়েলিটি শ্ব' ছুপাৰ ডান্সাৰ চেপ্টাৰ 5ত তাই টপ 12ত অংশগ্ৰহণ কৰি তাই নিজৰ প্ৰতিভা দেখুৱাই আছে। তাই বৰ্তমান মুম্বাইত আছে। তাই এতিয়ালৈকে 3টা এপিছড আৰম্ভ হৈ গ'ল আৰু কেইবাটাও এপিছড ৰেডি হৈ আছে। তাই অসমবাসী ৰাইজলৈ মোৰ এটাই অনুৰোধ, অপ্সৰা বড়োক আপোনালোকে মৰম দিব, ছাপোৰ্ট কৰিব। তাইক যাতে আমাৰ মৰিগাঁৱৰ লগতে সমগ্ৰ অসমবাসীৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে। তাই সকলো ৰাইজে তাইক যিমান পাৰে মৰম কৰিব, ছাপোৰ্ট কৰিব। লগতে তাইৰ যিহেতু ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম ID আছে, তাতো আপোনালোকে ফ'ল' কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ছুপাৰ ডান্সাৰ চেপ্টাৰ 5 আপোনালোকে চাব তাইৰ ভিডিঅ'সমূহ। এখন অটোৰে আমাৰ জীৱিকা আৰু তাৰপিছত মায়ানগৰী মুম্বাইত যথেষ্ট ব্যয়বহুল এক কেনেদৰে আগবাঢ়িছে আৰু কি ক'ব? হয়, আচলতে বহুত কষ্ট হৈছে মই তাইক এইটো মুম্বাইলৈকে লৈ আৰ্থিকভাৱে বহুত আৰ্থিকভাৱে মই বহুত দুৰ্বল আৰু বহুত কষ্ট হৈছে। তথাপিও যিহেতু এইটো আমাৰ এটা বহুত ডাঙৰ সপোন আছিলে সৰুৰ পৰা তাইক লৈ। আমিও সপোন দেখিছিলোঁ, তাই এটা সপোন দেখিছিল তাই এজন ভাল নৃত্যশিল্পী হোৱাৰ, ভাল মঞ্চত নৃত্য কৰাৰ। আৰু আমিও সেইখিনি চেষ্টা কৰি গৈছিলোঁ সদায়, তাইক যে এদিন আমি ভাল মঞ্চ এখনত নিবৰ বাবে আমি যিমানখিনি পাৰোঁ তাইৰ কাৰণে কষ্ট কৰি আছিলোঁ। বৰ্তমান তাই মুম্বাইত যিহেতু চিলেকশ্যন হোৱাৰ পিছত আমি মুম্বাই অহা যোৱাত আচলতে বহু কষ্ট হৈছে। তাৰ ভিতৰতো কোনো পদ্ধতিৰে নি আছোঁ, চলাই আছোঁ এনেকুৱাকৈ আৰু। শেষত আপুনি হয়, আচলতে নৃত্যৰ প্ৰতি তেনেকুৱা মোৰ বেছি চখ নাই, কিন্তু নৃত্য চাই মই বহুত ভাল পাইছিলোঁ। নৃত্য মোৰ বহুত ভাল লাগে। তাতে যিহেতু মোৰ ছোৱালীও নৃত্যক লৈ বহুত সপোন দেখিছে, তাৰ কাৰণে মই তাইক সদায় এটা কথাই কওঁ, তুমি অনুশীলনেই মেইন। আৰু যিহেতু ভাল প্ৰশিক্ষণ দিবৰ কাৰণেও আমাৰ যিহেতু ওচৰে পাঁজৰে তেনেকুৱা ভাল ডান্স ক্লাছ নাই, স্কুল নাই, সেইবাবে মই তাইক সদায় কৈ গৈছিলোঁ যে আজিকালি বহুত সহজ হৈছে, মোবাইলত এনেই ৰিলবোৰ চাই থকাতকৈ নৃত্যকে চাই পিনে শিকি থাকিব পাৰিবা, অনুশীলন কৰিব পাৰিবা। তেনেকৈ তাইক মই ডেইলি প্ৰেক্টিছ কৰাইছিলোঁ, ৰাতিপুৱা আৰু সন্ধিয়া তাইক মোবাইলৰ পৰা দেখুৱাই প্ৰেক্টিছ কৰাইছিলোঁ। শেষত মই নিজকে এনেকুৱা এটা অনুভৱ হৈছিল, তাইক এজন ভাল গুৰু দিব পাৰিলে নিশ্চয় তাই বহুত আগলৈ যাব। সেইখিনি মই চিন্তা কৰি মই তাইক গুৱাহাটীৰ এজন গুৰুৰ লগত যোগাযোগ কৰিলোঁ, সন্মানীয় সুৰজ নাথ। তেখেতৰ ষ্টুডিঅ' আছে জু ৰোডত, পালা ষ্টেচন ষ্টুডিঅ'টোৰ নাম।
তেখেতক যোগাযোগ কৰাৰ পিছত তেখেতৰ মোক মাতিলে, তাই প্ৰতিভাসমূহ চাই তেখেতে ক'লে যে আপোনাৰ যিমান পাৰে আপুনি ইয়াতে লৈ আহক, মই তাক ট্ৰেইনিং কৰাম। এতিয়া গুৱাহাটীত ট্ৰেইনিং লৈ যোৱাটো মোৰ বহুত মানে সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিলে। তাইক মই সপ্তাহত একদিন লৈ গৈছিলোঁ। সপ্তাহত এদিন যিখিনি ক্লাছ কৰোঁ, সেই ক্লাছৰ পৰা আহি মানে গোটেই দিনটো আমি গোটেই সপ্তাহটো মানে ঘৰতে প্ৰেক্টিছ কৰাইছিলোঁ। তেনেকৈ আজি আমি সপ্তাহত এদিন ক্লাছ কৰাই বাকীখিনি ঘৰত প্ৰেক্টিছ কৰাই এনেকৈ তাই সঁচাকৈ মানে মুম্বাইৰ নিচিনা সেই মঞ্চখন স্থান পাবলৈ সক্ষম হৈছে। আপুনি অপ্সৰাৰ পিতৃ হিচাপে কি আহ্বান জনাব বা তাইক কি ক'ব? মই শেষত অসমবাসী ৰাইজলৈ এটাই অনুৰোধ, অপ্সৰাক আপোনালোকে মৰম কৰিব, ছাপোৰ্ট কৰিব। অপ্সৰা বড়ো বৰ্তমান টপ 12ত আছে। টপ 12ৰ পৰা ফাইনেললৈকে যোৱাত আৰু ফাইনেল জিকি অহাত, অসমৰ গৌৰৱ কঢ়িয়াই অনাত আপোনালোকে সকলোৱে সহায় সহযোগ কৰক। অপ্সৰা বড়োৰ যিটো ছ'চিয়েল মিডিয়া পেজ, ফেচবুক পেজ আছে আৰু ইনষ্টাগ্ৰাম ID আছে, আপোনালোকে সকলোৱে ফ'ল' কৰি দিব আৰু তাইক যিমান পাৰে তাইৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। আপোনালোকে সকলোৱে তাইক মৰম আৰু আশীৰ্বাদ কৰি আমাৰ অসমৰ গৌৰৱ কঢ়িয়াই অনাত সহায় কৰিব বুলি মই অনুৰোধ। সঁচাকৈ প্ৰথমে মই তিৱা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ ছ'চিয়েল মিডিয়াত, আৰু লগতে ইয়াত সমবেত ৰাইজকো অভিনন্দন জ্ঞাপন কৰিছোঁ। সঁচাকৈ আজি ভাবিবলগীয়া যে এনেকুৱা এখন ঘৰৰ পৰা আমাৰ জনজাতীয় ছোৱালী এজনীয়ে, এনেদৰে কণমানি ছোৱালীজনীয়ে যে তাত মহানগৰীত যায় 12ৰ স্থানত যে যুঁজ হৈছে, খুব আশাবাদী আমাৰ জনজাতিসকলে। আমি ভাবিছোঁ আমাৰ জনজাতি যিহেতু শিক্ষা দীক্ষা খুবফালে সকলোফালে পিছপৰা, লগতে একে অখ্যাত জেগা, যিখিনি জেগাৰ নাম হয়তো অপ্সৰা বড়োৰ বাবেহে এতিয়া অসমত কোনোবাই শুনিছে। গতিকে তেনে ঠাইৰ পৰা তাই আজি গৈছে ৰিয়েলিটি শ্ব'ত, যিটো অন্যতম এটা মুম্বাই প্ৰতিষ্ঠান হয়। গতিকে আশা ৰাখিছোঁ তাই যেন এই 12 শ্ৰেষ্ঠতম উপহাৰটো কাঢ়ি আনিবৰ কাৰণে সক্ষম হয়। আৰু সমূহ অসমবাসী ৰাইজক মই আহ্বান জনাইছোঁ, অসমবাসী ৰাইজে যেন কণমানি ছোৱালীজনী আৰু এই ঘৰৰ মানে জনজাতি এটা পৰিয়ালৰ, দৰিদ্ৰ শিল পৰিয়ালৰ ঘৰৰ পৰা যি সপোন লৈ তাত গৈছে, সকলোৱে সহায় সহযোগ আগবঢ়ায়। তেখেতক ছ'চিয়েল মিডিয়া যিবোৰ চেনেল আছে, তাই তাত সকলোৱে ছাপোৰ্ট কৰে, ফ'ল' কৰে, তাই আশা কামনা কৰোঁ। তাই সদায় জিন্দাবাদ হৈ আহক, জাতীয় সুনাম কঢ়িয়াই আনক, লগতে অসমৰ খিলঞ্জীয়া জনজাতিৰ সদায় অসমবাসীৰ বাবে তাই এটা ধ্ৰুৱ তৰাৰ দৰে জিলিকি আহক বুলি আশা ৰাখিছোঁ। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অৱ আছাম। আপুনি ঘৰখনত জাপানীজ চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অৱ আছাম।